Hello students, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ জেনেৰেল মেথছৰ দ্বিঘাত সমীকৰণৰ বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ সমাধানৰ ওপৰত আলোচনা কৰিম। এতিয়া বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ সমাধান এইটো আমাৰ কেনেকুৱা হ'ব? ধৰা আমি দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটো ললো। ax² plus bx plus c = 0 য'ত আমাৰ a not equal to 0 এইটো এতিয়া আমাৰ দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ। এতিয়া এইটো দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপটো যেতিয়া আমি বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰোঁ, আমি প্ৰথমতে x² plus bx c টো আমি সেইফালে লৈ গ'লো মাইনাছ c হ'ব। এতিয়া x² সহগটোৰে আমি হৰণ কৰিম গোটেইকেইটা। x ৰ সহগ আছে a, ৰে যদি আমি গোটেইকেইটাকে হৰণ কৰোঁ তেতিয়া এইটো হ'ব আমাৰ x² সহগ হ'ব। এতিয়া a ৰে হৰণ কৰিলে এইটো হ'ব আমাৰ x² plus b by a x equal to minus c by a। এতিয়া ইয়াত প্লাস আছে, ইয়াত যদি আমাৰ প্লাস থাকে তেতিয়া আমি a² plus 2 ab plus b² equal to a plus b whole square এই ফৰ্মুলাটো লক্ষ্য কৰিম। আৰু ইয়াত মাইনাস থাকিলে a² minus 2ab plus b² equal to a minus b whole square এইটো আমি লক্ষ্য কৰিম। এতিয়া ইয়াত আমাৰ প্লাস আছে, গতিকে আমি এইটোৰ লগত আমি মিলাম। এইটো x² কৰি লিখিলো plus 2 ab 2 into a মানে হৈছে আমাৰ x আৰু b টো এতিয়া কিমান হ'ব চাবা, ওপৰত b আছে এইটো b হ'ল, তলত a আছে a দিলো আৰু ইয়াত 2 টো এক্সট্ৰাকৈ আহি গ'ল, গতিকে ইয়াত 2 হ'ব। তেতিয়া 2 টো কাটা গৈ b by a হ'ব, গতিকে এই b টো হৈ গ'ল আমাৰ এইটো b by 2 a plus b²। এতিয়া এইটো আমি b by 2 a whole square লিখিলো। এতিয়া এইটো আমি বেছিকৈ লিখিলো, গতিকে আমি এইটো ৰাইট সাইডেও এইটো লিখিব লাগিব equal to minus c by a plus b by 2 a whole square। এতিয়া তোমাৰ এইটো হৈ গ'ল a plus b whole square ফৰ্মুলা। a মানে হৈছে x plus b মানে হৈছে b by 2 a এইটো whole square গ'ল equal to minus c by a plus এইটো b² হৈ যাব আৰু এইটো 4a² হৈ যাব। এতিয়া a আৰু 4a² এলচিয়াম ললে হ'ব 4a²। a কটা যাব, 4a থাকিব, 4a টো তোমাৰ মাইনাছ c লগত পূৰণ কৰিলে minus 4ac plus 4a² কটা যায় 1 থাকিব, 1 into b² কৰিলে এইটো b² হ'ব। আৰু ইয়াত থাকি গ'ল আমাৰ x plus b by 2 a whole square। এতিয়া তোমাৰ x plus b by 2 a equal to এই whole square চিনটো আমাৰ প্লাস মাইনাস আহিব আৰু ৰুট ওভাৰ ইয়াতে minus 4ac plus b² divided by 4a² হ'ব। আৰু এইটো প্লাস মাইনাস 4a² বৰ্গমূল 2a হ'ব, 4 ৰ বৰ্গমূল 2, a² দুটাৰ পৰা এটা আহিব a, আৰু ইয়াতে থাকিব b² টো আকৌ লিখিলো b² minus 4ac আৰু ইয়াত থাকিব তোমাৰ x plus b by 2 a। এতিয়া x equal to আমাৰ plus b by 2 টো ইফালে গ'লে minus b by 2 plus minus root over b² minus 4ac divided by 2 এতিয়া এই গোটেই প্ৰচেছটোৱে হ'ল আমাৰ বৰ্গ সম্পূৰণ। এতিয়া আমি তলত 2 একে আছে, গতিকে এলচিয়াম ললে 2 হ'ব, মাইনাছ b থাকিল প্লাস মাইনাছ root over b² minus 4ac। এতিয়া আমাৰ এইটো minus b plus minus root over b² minus 4ac by 2 এইটোক আমাৰ দ্বিঘাত সূত্ৰ বুলি কওঁ, আৰু গোটেই যিটো প্ৰচেছটোত কৰিলো এইটো আমাৰ বৰ্গ সম্পূৰণ বুলি কয়। এতিয়া এটা এক্সাম্পল লৈ কৰিলে তোমালোকে বুজি পাবা। এতিয়া ধৰা হ'ল আমাৰ 2x² minus 5x plus 3 equal to 0 এই সমীকৰণটো আমি বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিব লাগে। এতিয়া এইটো আমি এনেকৈ লিখিম 2x² minus 5x plus 3 equal to 0। এটা তোমাৰ x² সহগ আছে 2, 2 ৰে গোটেইকেইটাক যদি হৰণ কৰি দিয়া এইটো x² হ'ব minus 5 by 2x plus 3 by 2 equal to 0। 3 by 2 টো এইটো সাইড লৈ আহিব পাৰা বা নললেও কথা নাই। এতিয়া আমি ইয়াত মাইনাস আছে, তাৰ মানে a² minus 2ab plus b² equal to a minus b whole square এই ফৰ্মুলাটোৰ প্ৰতি আমি লক্ষ্য ৰাখিম।
এতিয়া x স্কোয়াৰ এইটো x স্কোয়াৰ বুলি লিখিলো মাইনাস টুৱাইস ab 2 into a মানে হৈছে আমাৰ x আৰু b টো এতিয়া আমি মিলাব লাগে ইয়াৰ ওপৰত 5 আছে গতিকে 5 দিলো x টো আছে x টো লিখিলো তলত 2 আছে ইয়াত আমি 2 টো লিখিছো নহয় গতিকে আমাৰ ইয়াত 4 হ'ব তেতিয়াহে 2 ৰে 4 কটা যায় কেনে 2 থাকিব টুৱাইস ab এটো আমাৰ b হল প্লাস b স্কয়ার এটো b হল 5/4 হোল স্কয়ার এটা এটো আমি এক্সট্রা কৰি লিখিলো গতিকে এটো আকৌ মাইনাস কৰিম -5/4 হোল স্কয়ার প্লাস এটো আমাৰ 3/2 আছে 3/2 = 0 এতিয়া আমাৰ এইখিনি ফৰ্মুলা হৈ গল x square minus 2x into 5/4 plus 5/4 whole square এটো আমাৰ a minus b whole square ফৰ্মুলা অৰ্থাৎ এইখিনি আমাৰ x minus 5/4 whole square হৈ গল equal to minus 5/4 whole square to সমান চিহ্নৰ ইফালে গলে plus 5/4 whole square হ'ব আৰু plus 3/2 to আমাৰ minus 3/2 এতিয়া এটো তোমাৰ 5 square মানে 25 4 square মানে 16 minus 3/2 হল আৰু এটো থাকি গল আমাৰ x minus 5/4 whole square এটা 16 আৰু 2 লসাগু হ'ব 16 16 ৰে 16 একবাৰ যায় 1 টো 25 ৰ লগত পূৰণ কৰিলে 25 হ'ব 2 8 গুণ 16 8 টো 3 লগত পূৰণ কৰিলে 8 3 গুণ 24 25 minus 24 কৰিলে 1/16 হৈ যাব আৰু এটো x minus 5/4 whole square এতিয়া আমি x minus 5/4 whole square to নহা কৰিলে plus minus হ'ব আৰু root over 1/16 equal to plus minus 1 ৰ বৰ্গমূল 1 16 ৰ বৰ্গমূল 4 x minus 5/4 এটা x equal to আমাৰ minus 5/4 to ইয়াত আহিলে plus 5/4 হ'ব plus minus 1/4 এটাকে x equal to আমাৰ 5/4 plus 1/4 এবাৰ plus এবাৰ minus আৰু x equal to 5/4 minus 1/4 এটো 4 4 একে আছে 4 টো আমি এলসিয়াম ললো 5 plus 1 মানে আমাৰ 6 হ'ব আৰু এটো 4 হ'ব 5 minus 1 এটো আমাৰ কটাকটি কৰিলে 2 3 গুণ 6 2 2 গুণ 4 3/2 আৰু এটো 5 minus 1 মানে 4/4 মানে আমি 1 পালো এনেকৈ নিৰ্ণয় সমাধান দুটা আমাৰ 3/2 আৰু এটা 1